নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আমি খেতিয়কসকলে অধিক পৰিশ্ৰম কৰোঁ বা অধিক খৰচ পাতি কৰোঁ খেতিৰ ওপৰত, কিন্তু দেখা যায় কি আমি ইমান লাভৱান হ'ব নোৱাৰোঁ। কাৰণটো এটাই, হয়তো যিসকলে জানে হয়তো আপোনালোকে অধিক লাভৱান হয়, আৰু কিছুমান আছে যে আপোনালোকে যদি নাজানে তেনেহ'লে হয়তো লাভৱান হ'ব নোৱাৰে। তাৰে ওপৰত আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। বিশেষকৈ যে কোন সময়ত কোন মাহত আপোনালোকে কি কি খেতি কৰিব, বিশেষকৈ কি কি চব্জিৰ খেতি কৰিব, সেইখিনি এটা বহুত গুৰুত্বপূৰ্ণ কথা। গতিকে তাৰ ওপৰতে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে যিহেতু বৰ্তমান আগষ্ট মাহ চলি আছে, আগষ্ট মাহৰ আজি 21 তাৰিখ আৰু ভাদ মাহৰ 3 তাৰিখ। গতিকে আপোনালোকে এই ভাদ মাহত বা আগষ্ট মাহত খেতি হিচাপে কি কি খেতি আপোনালোকে কৰিব, আৰু যোনবিলাক খেতি কৰি আপোনালোকে কি যাতে অধিক লাভৱান হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো মই ভাবোঁ বহুত এটা ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'বিলাক সময়ে আপোনালোকে পাই থাকিব পাৰে। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে এই ভাদ মাহত বা আগষ্ট মাহত যিহেতু এতিয়া বৰষুণৰ পৰিমাণ কম হ'ব, বৰষুণ কমকৈ পৰিব, গতিকে এইখিনি সময়ত আপোনালোকে কি খেতি কৰিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে শাক হিচাপে এই আগষ্ট মাহত আপোনালোকে মূলা শাকৰ খেতি কৰক। আৰু মূলা শাকৰ কাৰণে আপোনালোকে বিশেষ তেনেকুৱা দামী বীজ লোৱাৰ দৰকাৰ নাই। কৃষি কল্যাণ কোম্পানীৰ যোনটো মূলাৰ বীজ বজাৰত পায়, প্ৰতি আধা কেজি পেকেটত আপোনালোকৰ পৰা হয়তো 60 টকা 70 টকা ল'ব। গতিকে এই কৃষি কল্যাণ কোম্পানীৰ মূলাৰ শাকৰ কাৰণে বীজ আপোনালোকে নিৰ্বাচন কৰিব পাৰে, আৰু বহল ভিত্তিত বা ব্যৱসায় ভিত্তিত আপোনালোকে খেতি কৰিব পাৰে। আৰু যদি এই মূলা শাকৰ খেতি কৰে আপোনালোকে প্ৰতি বিঘাত আপোনালোকৰ বীজ লাগিব প্ৰায় 3 কেজি বা 3.5 কেজি। যদি আপোনালোকে অলপ পাতলকৈ সিঁচিব বিচাৰে আপোনালোকে হয়তো 3 কেজি দিব, আৰু যদি অলপ ঘনকৈ দিব বিচাৰে আপোনালোকে 3.5 পৰা 4 কেজি আপোনালোকে বীজ সিঁচিব পাৰে শাকৰ কাৰণে। এইটো গ'ল কৃষক বন্ধুসকল মূলা শাকৰ বিষয়। তাৰপিছত আপোনালোকে কৰিব পাৰে কি, মূলাৰ কাৰণে যিবিলাকৰ আমি চব্জি খাওঁ, বিশেষকৈ মূলাৰ কাৰণে কিছুমান বীজ বজাৰত পায়। গতিকে আপোনালোকে মূলাৰ কাৰণেও খেতি কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে কিছুমান ভেৰাইটি আছে, কিছুমান জাত আছে, সেইবিলাক জাত আপোনালোকে নিৰ্বাচন কৰিব। আৰু দুটামান মই কৈ দিছোঁ আপোনালোকক। প্ৰথমটো হ'ল যে মূলাৰ কাৰণে যদি আপোনালোকে কৰে ছানগ্ৰ' কোম্পানীৰ R33, এইটো এটা ভাল মূলাৰ কাৰণে ভাল বীজ হয়। গতিকে ছানগ্ৰ' কোম্পানীৰ R33 আপোনালোকে কৰিব পাৰে। আৰু এটা আছে KTX 726, এইটো আপোনালোকে কৰিব পাৰে। আৰু এই দুটাই যদি আপোনালোকে নাপায় বা আপোনালোকৰ ওচৰৰ বীজৰ দোকানত নাপায়, আপোনালোকে বীজৰ দোকানত মূলাৰ কাৰণে যোনটো বীজ আপোনালোকে পায় সেইটোৱে আপোনালোকে মূলাৰ কাৰণে হয়তো নিৰ্বাচন কৰিব পাৰে। দ্বিতীয় কথা হ'ল কৃষক বন্ধুসকল, সেইটো গ'ল মূলা শাক আৰু মূলাৰ খেতিৰ বিষয়ে। দ্বিতীয়টো হ'ল যে শাক হিচাপে আপোনালোকে এইখিনি সময়ত পালেং শাকৰ খেতি কৰিব পাৰে। আৰু এইখিনি সময়ত যদি আপোনালোকে পালেং শাকৰ খেতি কৰে ভাল এটা বজাৰ মূল্য আপোনালোকে পাব। কিন্তু ইয়াতে এটা কথা আছে যে পালেং শাক যিহেতু বৰষুণ একেবাৰে সহ্য নকৰে, গতিকে আপোনালোকে যদি প্লাষ্টিকেদি আপোনালোকে যদি তেনেকুৱা নাৰ্চাৰী হাউচ বনাই লয়, তাৰ ভিতৰত যদি আপোনালোকে এই পালং শাকৰ খেতি কৰে হয়তো আপোনালোকে অধিক লাভৱান হ'ব। হয়তো তেনেকৈ বেছিকৈ হয়তো আপোনালোকে কৰিব নোৱাৰে, নাৰ্চাৰীৰ যিহেতু এটা খৰচৰ বিষয় আছে। গতিকে আপোনালোকে যিমানখিনি সম্ভৱ আপোনালোকে কৰক, পালং শাকৰ খেতি কৰক,
ভাল এটা মূল্যত আপোনালোকে পালং শাক বেচিব পাৰিব। আৰু পালং শাকৰ কাৰণে মই এটা বীজ লৈ আহিছোঁ, এইটো হৈছে চক্ৰ কোম্পানীৰ। আৰু ইয়াৰ যোনটো পাত আপোনালোকে দেখিছে ফটোতে হয়তো দেখা পাইছে যে পাতবিলাক ডাঙৰ ডাঙৰ হয়। গতিকে এই চক্ৰ কোম্পানীৰ পালেং শাকৰ বীজ আপোনালোকে নিৰ্বাচন কৰিব পাৰে পালং শাকৰ খেতিৰ কাৰণে। এইটো এটা ভাল জাত, গতিকে আপোনালোকে নিশ্চিন্তে মনে এই চক্ৰ কোম্পানীৰ যোনটো পালং শাকৰ বীজ সেইটো আপোনালোকে খেতিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছৰ কথা হ'ল কৃষক বন্ধুসকল, এই মূলা শাকৰ বা মূলা শাক বা মূলাৰ খেতিৰ লগতে বা পালং শাকৰ খেতিৰ লগতে আপোনালোকে আৰু এটা ভাল লাভালাভ উঠাব পৰা এটা খেতি আপোনালোকে কৰিব পাৰে, সেইটো হৈছে যে ধনিয়াৰ খেতি। আপোনালোকে হয়তো চবে গম পাইছে বা গম পায় যে এইখিনি সময়ত বা এই সময়ত যদি আপোনালোকে ধনিয়াৰ খেতি কৰে আপোনালোকে অধিক লাভৱান হ'ব আৰু ভাল মূল্যত আপোনালোকে ধনিয়া বেচিব পাৰিব। গতিকে এই আগষ্ট মাহত আপোনালোকে ধনিয়াৰ খেতিও কৰিব পাৰে। আৰু এইখিনিতে এটা কথা মই কৈ থওঁ, যিবিলাক ধনিয়াৰ বীজ আপোনালোকে নিৰ্বাচন কৰিব, বীজবিলাক যাতে ভেলিডিটি থকা হয়। ইনভেলিড বীজ হয়তো আপোনালোকে বজাৰৰ পৰা কিনি নানিব, আপোনালোকে যোনটো লেবেল হয়, বিশেষকৈ বীজৰ পেকেটবিলাকত লেবেল থাকে বা এক্সপায়াৰ ডেট থাকে, গতিকে সেইবিলাক চাই ল'ব। আৰু যদি মেনুফেকচাৰিং ডেটৰ পৰা 3 মাহৰ ভিতৰত হয় সেইটো বহুতকৈ ভাল হয় আৰু ইয়াৰ জাৰ্মিনেশ্যনৰ বহুত ভাল হ'ব। গতিকে আপোনালোকে এই ধনিয়াৰ খেতিও আপোনালোকে কৰিব পাৰে। আৰু মই ভেৰাইটিবিলাক মই নকওঁ, ইয়াৰ পৰা ভেৰাইটিবিলাক ক'লে কি হয় হয়তো আপোনালোকে সেইটো নাপাব পাৰে, কিন্তু আপোনালোকে দেখিব চক্ৰ কোম্পানীৰ এটা বীজ ওলাইছে যে 30 দিনত আপোনালোকে এই ধনিয়াৰ খাব পাৰিব বা বেচিব পাৰিব। গতিকে তেনেধৰণৰ যদি কিছুমান বীজ আপোনালোকে পায়, এই ধনিয়াৰ খেতিও নিশ্চিন্তে কৰিব পাৰে। আৰু যদি বীজ ভাল হয় এতিয়া একেবাৰে জাৰ্মিনেশ্যন হৈ যাব, গজালি মেলিব, টেনশ্যন নাই। হয়তো বহুতে আপোনালোকে নাজানে কাৰণে হয়তো বহুতে ভাবে যে এই সময়ত ধনিয়াৰ খেতি হয়তো নহ'ব নেকি, কিন্তু আপোনালোকে ভাল বীজ নিৰ্ণয় কৰক বা নিৰ্বাচন কৰক, তাৰপিছত আপোনালোকে খেতি কৰক, নিশ্চয় আপোনালোকে লাভৱান হ'ব পাৰিব। কৃষক বন্ধুসকল, এই ধনিয়া খেতিৰ লগতে আৰু এটা খেতি আপোনালোকে কৰিব পাৰে, লাল শাক। বজাৰত যি লাল শাক পায়, মই দুটা পেকেট লৈ আহিছোঁ, ময়ো সিঁচা নাই, এতিয়া সিঁচিম। সেইটো হৈছে লাল শাক। ইয়াৰো এটা বজাৰত ভাল দাম আছে বা ডিমাণ্ড আছে। গতিকে আপোনালোকে যদি কৰিব পাৰে লাভজনক হিচাপে এই ভাদ মাহত বা আগষ্ট মাহত এই লাল শাকৰ বীজ আপোনালোকে সিঁচিব পাৰে শাকৰ কাৰণে। কৃষক বন্ধুসকল, এইবিলাক গ'ল শাকৰ কথা। হয়তো আগষ্ট মাহত বা ভাদ মাহত কি শাকৰ খেতি আপোনালোকে কৰিব পাৰে। এতিয়া দ্বিতীয় কথা হ'ল যে কৃষক বন্ধুসকল, এই আগষ্ট ভাদ মাহত যদি আপোনালোকে ফুলকবি, বন্ধাকবি, ব্ৰকলিৰ খেতি কৰিব বিচাৰে আপোনালোকে অধিক লাভৱান হ'ব। যোৱা বছৰ মই কৰিছিলোঁ, এই বছৰো মই আগতীয়াকৈ কৰিম। এই সপ্তাহৰ ভিতৰতে মই নাৰ্চাৰীৰ কাৰণে মই বীজ দিম, মোৰ চব ৰেডি হৈ গৈছে। যোৱা বছৰ মই কি কৰিছোঁ, আগতীয়া যিবিলাক মই ফুলকবিৰ খেতি কৰিছিলোঁ, মই খুচুৰা প্ৰতি কেজি ফুলকবি 100 টকাত বেচিছিলোঁ। তে চিন্তা কৰক, যদি আগতীয়াকৈ কৰা হয়, গতিকে আপোনালোকে ভাল এটা বজাৰ মূল্য পাবলৈ সক্ষম হ'ব। এইখিনিতে এটা কথা আছে যে আপোনালোকে কিন্তু এই যদি আগতীয়া ফুলকবিৰ খেতি কৰিব বিচাৰে বা বন্ধাকবিৰ খেতি কৰিব বিচাৰে, কিন্তু বীজ নিৰ্বাচন কৰাটো এটা ভাল এটা কথা হয়। এইটো কিন্তু আপোনালোকে যদি নাজানে হয়তো আপোনালোকে কিন্তু লোকচানৰ সন্মুখীন হ'ব লাগিব। তে আপোনালোকে এই ভাদ মাহত বা আগষ্ট মাহত নাৰ্চাৰীৰ কাৰণে কি ফুলকবি বা বন্ধাকবি বা ব্ৰকলিৰ বীজ আপোনালোকে নিৰ্বাচন কৰিব, সেইখিনি তথ্য মই আপোনালোকক দি আছোঁ। প্ৰথম কথা হ'ল, যদি আপোনালোকে ফুলকবিৰ খেতি কৰিব বিচাৰে, আপোনালোকে চাকাটা কোম্পানীৰ হোৱাইট মাৰ্বল মই স্ক্ৰীণত দিছোঁ, এইটো হৈছে চাকাটা কোম্পানীৰ হোৱাইট মাৰ্বল, এইটোৰ খেতি কৰিব পাৰে। আৰু যিবিলাক মই ভেৰাইটি ক'ম, এই গোটেইবিলাকে কি হয়, এইবিলাকে অধিক তাপ বা বৰষুণ সহ্য কৰিব পাৰে, যাৰ কাৰণে আপোনালোকৰ খেতি হয়তো ধৰা বেয়া নহ'ব আৰু সময়ত
আপোনালোকে হাৰ্ভেষ্টিং কৰিব পাৰিব বা আপোনালোকৰ ফুলকবি বা বাঁধাকবি আপোনালোকে বেচিব পাৰিব। প্ৰথম হ'ল সাকাতা কোম্পানীৰ হোৱাইট মাৰ্বল, প্ৰথম বীজ এইটো। দ্বিতীয় হৈছে চেমিনিছ কোম্পানীৰ 4051, এইটো মই যোৱা বছৰ কৰিছিলোঁ, বহুত ভাল। যোৱা বছৰ নহয়, এইটো মই 2 বছৰ কৰিলোঁ চেমিনিজৰ 4051। গতিকে আপোনালোকে নিশ্চিন্তে কৰিব পাৰে আগতীয়া জাত হিচাপে। আৰু আপোনালোকে তৃতীয়টো কৰিব পাৰে আৰু এটা জাত আছে, সেইটো হৈছে পান কোম্পানীৰ 3553। এইটো এটা ভাল জাত, অধিক তাপ আৰু বৰষুণ সহ্য কৰিব পাৰে, গতিকে সেইটো আপোনালোকে কৰিব পাৰে। আৰু চিনজেণ্টা কোম্পানীৰ এটা আছে 1522। এই 1522 আপোনালোকে আগতীয়া ফুলকবিৰ খেতি হিচাপে বীজ আপোনালোকে নিৰ্বাচন কৰিব পাৰে। তে আপোনালোকে মই বহুতকেইটাৰ বীজৰ কথা ক'লোঁ, গতিকে আপোনালোকে কোনটো পায় হয়তো আপোনালোকৰ ওচৰত বা দোকানত, গতিকে সেইটোৰ খেতি আপোনালোকে নিশ্চিন্তাই কৰক। এইবিলাক অধিক তাপ আৰু বৰষুণ সহ্য কৰিব পৰা জাত হয়। তে কি হয় বন্ধুসকল, বন্ধাকবিৰ কথালৈ আহোঁ। যদি আপোনালোকে এই মাহত বা ভাদ বা আগষ্ট মাহত আপোনালোকে যদি বন্ধাকবিৰ খেতিৰ কাৰণে আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰিব বিচাৰে, গতিকে আপোনালোকে নামধাৰী কোম্পানীৰ NS43 বুলি এটা জাত আছে, এই NS43 আপোনালোকে নিৰ্বাচন কৰিব পাৰে। আৰু নহ'লে চেমিনিছ কোম্পানীৰ গ্ৰীণ ফ্লাছ, এইটো আপোনালোকে নিৰ্বাচন কৰিব পাৰে। আৰু নহ'লে সাকাতা কোম্পানীৰ গ্ৰীণ মেজিক, এই তিনিটাৰ যিকোনো এটা আপোনালোকে আগতীয়া খেতি হিচাপে বন্ধাকবিৰ বীজ আপোনালোকে নিৰ্বাচন কৰিব পাৰে। এই আগষ্ট ভাদ মাহত আপোনালোকে যদি ব্ৰকলিৰ খেতি কৰিব বিচাৰে আগতীয়া, তাৰ এটা মই জাত কৈছোঁ, সেইটো সাকাতা কোম্পানীৰ এটা আছে গ্ৰীণ সমুৰাই 400। এইটো আপোনালোকে আগতীয়া জাত হিচাপে আপোনালোকে ব্ৰকলিৰ বীজ নিৰ্বাচন কৰিব পাৰে। আৰু যদি এমাহ দেৰিকৈ আহিন মাহত যদি আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰিব বিচাৰে, আপোনালোকে সাকাতা কোম্পানীৰ এটা বীজ আছে, সেইটো হৈছে গ্ৰীণ মেজিক। এইটো আপোনালোকে অলপ দেৰিকৈ বা ঠাণ্ডাৰ দিনত আপোনালোকে কৰিব পাৰে। দেখুৱাওক বন্ধুসকল, আপোনালোকে যদি এই ভাদ বা আগষ্ট মাহত ওলকবি খেতিৰ কাৰণে যদি নাৰ্চাৰী প্ৰস্তুত কৰিব বিচাৰে, আপোনালোকে দুটা বীজৰ কথা মই আপোনালোকক অৱগত কৰাওঁ। এটা হৈছে সাকাতা কোম্পানীৰে কুইক ষ্টাৰ, এইটো আপোনালোকে নিৰ্বাচন কৰিব পাৰে। এইটোৰ সাইজ হ'ব আপোনালোকৰ 400 পৰা 500 গ্ৰাম তেনেকুৱা ওজনৰ হ'ব বা তেনেকুৱা সাইজৰ হ'ব। আৰু যদি আপোনালোকক অলপ ডাঙৰ সাইজৰ লাগে বা ওলকবিৰ যোনটো সাইজ, যদি আপোনালোকৰ তাতে সেইটোৰ ডাঙৰ সাইজৰ ওলকবিৰ ডিমাণ্ড বেছি, গতিকে আপোনালোকে কি কৰিব পাৰে, এই সাকাতা কোম্পানীৰে কুইক শ্বৰ্ট এটা ভেৰাইটি আছে, এই ভেৰাইটিটো আপোনালোকে খেতি কৰিব পাৰে। দেখুৱাওক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইটোৱেই আছিলে যে আপোনালোকে আগষ্ট বা ভাদ মাহত লাভজনক হিচাপে কি কি খেতি কৰিব আৰু কি কি জাতৰ বীজ আপোনালোকে নিৰ্বাচন কৰিব খেতিৰ কাৰণে। যিহেতু মই আগতে ক'লোঁ যে কোন মাহত কোনটো জাতৰ বা কোনটো ভেৰাইটিৰ খেতি আপোনালোকে কৰিব লাগে, সেইখিনি জনাটো আমি অত্যন্ত প্ৰয়োজন। তাৰ ওপৰতে থুলমূল এটা আভাস দিয়াৰ কাৰণে মই আজিৰ এই ভিডিঅ'ৰ জৰিয়তে প্ৰয়াস কৰিলোঁ। আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকক কিবা কামত অহা বা দৰকাৰী ভিডিঅ' যেন যদি আপোনালোকৰ অনুভৱ হয়, আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু বিভিন্ন খেতিয়কৰ মাজত মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তে কি হওক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। শুভৰাত্ৰি।